নমস্কাৰ বন্ধু বান্ধৱীসকল, চাওক বিহু বুলি আমাৰ হিয়াৰ আমঠুক মই ইয়াতে ৰাখিছোঁ যে মানুহে আহিয়ে যাতে আমাৰ হিয়াৰ আমঠুৰ দৰ্শন কৰিব পাৰে। এয়া চাওক, ইয়াকে এইকণকে কৰি দিছোঁ আৰু মানে এইবাৰ মন চন একদম ভাল নহয়, উৰুঙা এয়া। আৰু এইবাৰ ঘৰৰ একোৱে চেঞ্জ নকৰিলোঁ, মানে মা যিহেতুকে অসুস্থ ন, সেইকাৰণে একোৱে নকৰিলোঁ। আৰু লগতে ৰ'ব দেই, দেখাই আছোঁ ৰ'ব, অকণমান এই গামোচাকেইখনহে এনেকৈ দি দিছোঁ। এয়া চাওক, বাকী একো নাই কৰা, আগত যেনেকুৱা তেনেকুৱাই হৈ আছে এয়া। আৰু এইফালে আমাৰ হিয়াৰ আমঠুক এনেকৈ দিছোঁ, দেখিছে? এয়া জয় জুবিন দা লিখা আছে। এয়া ইয়াতে দিছোঁ, কৃষ্ণ প্ৰভু। নমস্কাৰ, এয়া চাওক আজি বিহু বুলি খৰিয়া মাছ দেখা পাইছে। মই একদম এতিয়া আপোনালোকক ইয়াতে থৈ যাওঁ। এয়া চাওক, দেখিছে? 4 কেজি 700 গ্ৰাম, মানে একদম মন চন ভাল নহয় কাৰণে তেনেকৈ ইমান মাছ অনা নাই আৰু। এয়া চাওক, খৰিয়া মাছ। এইফালে দিলোঁ খৰিয়া মাছ। এইকেইটাটো কিন্তু খাই বহুত ভাল পায় দেই, মাইনাহঁতে এইকেইটা মাছ খাই, এইবাৰ এইকেইটা খাই খুব ভাল পায়। তাৰপাছত এইফালে হৈছে খাচী মাংস, তেলটো চাওক একদম, এয়া খাচী তেল আৰু এয়া লিভাৰ, মই বহুত ভাল পাওঁ। আৰু এইখিনি হৈছে খৰিয়া মাছ, বিহু বুলি বনাম কি দি দেখাই আছোঁ, দেখিছে? এয়া ধুই কৰি থলোঁ। তাৰপাছতে এইফালে বনাম কাঠ আলু লাইছোঁ, কাঠ আলু দি বনাম জাতিলাও হ'লে। এইফালে দৈ অলপ খালোঁৱে, মানে আমাৰ দৈ খোৱা মানুহ নাই যিহেতুকে ঠাণ্ডা। এইটো একদম ম'হৰ দৈ, কেনেকুৱা হৈ আছে চাওক, দেখা পাইছে? ম'হৰ দৈ। এয়া এনেকৈ প্ৰটেকশ্যন দি থৈছোঁ। আপোনালোকৰ আয়োজন কেনেকুৱা? আমাৰ মানে এইবাৰ মাৰ কাৰণে বেছি মানে আয়োজনটো কৰা নাই আৰু, সেইটোৱে কথা। বাকী এতিয়া চাহ তাহ খাই লওঁ, আপোনালোকে খালেনে নাই জনাব দেই। বন্ধু বান্ধৱীসকল, এতিয়াকে আজৰি হৈ আহিছোঁ। মই আপোনালোকক কৈছোঁ যে এইবাৰ বিহু ভাল নহয় বুলি, কাৰণ মাৰ কাৰণে। আৰু মাৰ কাৰণে এতিয়া মানে সোমবাৰে বা মঙলবাৰে আৰু যিটো সুবিধা হয় আৰু, মানে বেছি দেৰি নকৰোঁ, সোমবাৰ বা মঙলবাৰে পাঠ পঢ়াই দিবলৈ মানে মই ভাবিছোঁ আৰু পাঠ অকণমান পঢ়াই দিওঁ, যিহেতুকে কষ্ট পাই আছে ন। আৰু বহুতে কালি মই এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ, বহুতে কৈ আছে আপোনাৰ লগত মাক আনি লওক। মোৰ একে লগতে আছে মা। আগতে মই বিয়া হৈ সেইটো ঘৰতে সোমাইছোঁহি, তাতে মই 14 বছৰ অতিবাহিত কৰিলোঁ, তাৰ পাছতহে ইয়ালৈ আহিছোঁ। আৰু মেইন কথাটো হৈছে মোৰ শহু দেউতা তাতেই ঢুকাইছে, আৰু সেই ঘৰটো আচলতে মোৰ মানুহজনেই বনোৱা দেই। আমাৰ 2জন ভাইককে, মই ডাঙৰ, সি সৰু, ডিকু দেউতাক। তাৰপিছতে সেইটো তাৰ চাকৰি নাই কাৰণে আমি সেইটো ঘৰ এৰি দিলোঁ। তাৰপিছতে বাকী বাৰু বিপদ আপদত আমি আছোঁৱেই। তাৰপিছতে মাৰ মানে কি হ'ল, দেউতা যেতিয়া সেই ঘৰটোতে ঢুকালে, আৰু মই তাত থাকোঁতেই দেউতা ঢুকাইছে। দেউতা যেতিয়া ঢুকোৱাৰ পাছতে মানে মাৰ এনেকুৱা হ'ল, মানে সেইটো ঘৰতে থাকিব। আৰু বিশেষকৈ মাছ মাংস, মায়ে মাছ খায়, কণীও নাখাইছিলে। আৰু মাংস মানে একদম গোন্ধই ল'ব নোৱাৰে। যেতিয়া আমি মাংস খাম এসপ্তাহ হ'লে মায়ে সান্দহ জলপান খাই থাকে, আপোনালোকে বিশ্বাসেই নকৰিব, মানে গোন্ধ পাই থাকে। আমি যদি মাংস বনাওঁ, এই হালধিটো লেটিয়াইছ নেকি, মিঠাতেলটো লেটিয়াইছ নেকি, মানে তাত লেটি পেটি কৰিছ নেকি, হেতাবিলাক লুকুৱাই থ'ব, বাতিবিলাক লুকুৱাই মানে আঁতৰাই থ'ব, তেনেকুৱা। আৰু সেইকাৰণে মা মানে মই ভাতকেইটা দিলেও এতিয়া কিন্তু খোৱা হ'ল। এতিয়া মানে হেৰি নাইকিয়া হৈ গ'ল যে, এতিয়া কিমানখিনি আৰু নীতি নিয়ম মানি থাকিব ন। এতিয়া মানে মায়ে কি কৰে, যি দিওঁ তাকে খায়, কিন্তু এতিয়া খাবই নোৱাৰা হ'ল। এতিয়া সেইকাৰণে আচলতে মা মোৰ লগত তেনেকৈ মাংসটো খুব মানে আমাৰ চলে, সেইটো কাৰণেহে। আৰু লগত থকাটো আচলতে দেউতা যিহেতুকে সেইখন ঘৰৰ পৰা ঢুকাইছে, সেইটো ঘৰতে ঢুকাইছে, সেইকাৰণে মায়ে মানে সেইটো ঘৰতেই আৰু যিহেতুকে আহি পেলাই মাৰ সেইখন ঘৰতেই মানে দিনকেইটা অতিবাহিত কৰিলে, সেইকাৰণে মানে আমাৰ এইটো ঘৰটো বনোৱা কেইদিন হৈছেনো। গতিকে সেইকাৰণেহে মোৰ লগত নাথাকে। মোৰ লগত নাথাকে বুলি এইটোৱে নহয় যে মই মাক নাচাওঁ, প্ৰত্যেকটো মুহূৰ্ততে মা বজাৰ সমাৰৰ পৰা আদি কৰি কাপোৰ কানি, মানে যি লাগে এভৰিথিং আমিয়ে দি থাকোঁ। আপোনালোকে হয়তো কোনোবা যদি ওচৰৰ পাজৰৰ মানুহ আছে গম পাব, আৰু সেইখিনি মই কিয় অৱহেলা কৰিম, যিহেতুকে মোৰ এটা ল'ৰা আছে। মই যদি আজি মাক অৱহেলা কৰোঁ, মই যদি আজি মাক অৱহেলা কৰোঁ, মোৰ ল'ৰায়ো মোক তেনেকুৱাখিনি কৰিব, অনুকৰণ কৰি থাকে ন। আৰ্জিলে ফল বোলে ভঞ্জিবলৈ পায় বুলি কথাষাৰ আছে যে, সেইটোৱে কথা। বাকী সকলোকে মাঘ বিহুৰ, ভোগালী বিহুৰ দেই, মাঘ বিহুৰ ৰূপে ভোগালী বিহু, আৰু ভোগালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া মাৰ আজি আৰু এটা হৈছে লক্ষণে দেখা দিছে, মানে
উকলিয়াওঁতে অকণমান মানে ব্লাডৰ নিচিনা ওলাই গৈছে মাৰ। গতিকে সেইকাৰণে বেছি ভয় লাগিছে আৰু অনবৰতে মানে হাতত ধৰি পেলাই কিবা কিবি কথা কৈ থাকে। সেইকাৰণে বাকী মাতটো ভালেই আছে বাৰু, মাতটো টনটনীয়া হৈ আছে, কিন্তু সেয়াই আৰু খোৱা বোৱাটো মানে ভাতৰ নামত এটাও নাখায় আৰু কিবা জুচ চুচ খোৱালে মানে উকলিয়াই থাকে। তাকে আপোনালোকে ক'বচোন বমিটো নোহোৱা কিবা আছে নেকি বাৰু ঘৰুৱা উপায়, আপোনালোকে ক'বচোন দেই। পানী ঘটকৈ খাব পাৰে, টেবলেট খাব পাৰে, কিন্তু ভাতকেইটাহে খাব নোৱাৰে। মানে এতিয়া আগতে ৰসগোল্লাটো পূৰা খায়, 3টা 4টাকৈ খোৱাওঁ ৰসগোল্লা, মাৰ যিহেতুকে চুগাৰ নাই, কিন্তু এতিয়া ৰসগোল্লাটো খালেও উকলিয়াই থাকে। গতিকে তেনেকুৱা বমি নোহোৱা কিবা আছে নেকি, মেডিচিনৰ বাহিৰে মানে প্ৰাথমিক চিকিৎসা কিবা আছে নেকি, আপোনালোকে মোক জনাব দেই। বাকী মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজৰি হৈ অকণমান যাম, আপোনালোকক দেখাম ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাম ন। তাৰপিছতে সেয়াই আৰু।